ভাষ্য সংগ্ৰহ কৰিব আমি এবাৰ বিপুল বৰ্মনৰ ওচৰলৈ যাম তেওঁ ডিব্ৰুগড়ত আছে তেওঁৰ সৈতে সংযুক্ত হৈছো বিপুল বৰ্মন আপোনাৰ ওচৰলৈ আহিছো আপডেট কিছু এই মুহূৰ্তৰ শেহতীয়া কিছু খবৰ আপোনাৰ পৰা লাভ কৰিম পাপৰি আমি পুৱাৰে পৰা যিটো চেণ্টাৰত NDA পাৰ্টীৰ সৰ্বানন্দ সোণোৱাল তেখেতে ভোটদান কৰিছিল তাত এক্সক্লুচিভলি আমি তেখেতৰ বাইট লৈছিলোঁ আৰু সামগ্ৰিকভাৱে 10টা বিধানসভা সমষ্টি আপুনি যদি একেবাৰে টিংখঙৰ পৰা চাই তেনেহ'লে খোৱাং আছে আৰু লগতে নাহৰকটীয়া আছে তাৰপিছত দুলীয়াজান সমষ্টি আছে ডিব্ৰুগড় আছে আৰু চাবুৱা লাহোৱাল সমষ্টি আছে তিনিচুকীয়া সমষ্টি মাৰ্ঘেৰিটা ডিগবৈ মাকুম এই গোটেইকেইটা সমষ্টিতে আমি ঘূৰিছিলোঁ আৰু সামগ্ৰিকভাৱে আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আহৰণ কৰিছোঁ আৰু এই মুহূৰ্তত আমি ডিব্ৰুগড় সদৰ সমষ্টিত আমি নন্দলাল বৰগোহাঁই মহাবিদ্যালয়খনৰ বাহিৰতে আছো কেইবাজনো মহিলা ভোটাৰ তেখেতসকলে ভোটদান সাব্যস্ত কৰি বাহিৰত ওলাই আহিছে পাপৰি আমি তেখেতসকলৰ মনৰ ভাৱ জানিম বাইদেউ আপোনালোকে ভোট দিলে অকণমান জনাওকচোন প্ৰথমতে আঙুলিখিনি দেখুৱাই দিয়ক আপোনালোকে ভোট দিলে বাইদেউসকলে পাপৰি আপোনাৰ যোগেৰে দেখুৱাইছোঁ ডিব্ৰুগড়ৰ পৰা লাইভৰ জৰিয়তে সকলোৱে ভোটদান সাব্যস্ত কৰিছে তেখেতসকলে ভাৰতৰ নাগৰিক হিচাপে বাইদেউ কেনেধৰণে ভোটদান সাব্যস্ত কাক ভোট দিছে ক'ব নালাগে কেনেধৰণে ভোটদান সাব্যস্ত কৰিছে আমি খুব উলাহৰে ওলাই আহিছিলোঁ আজি বতৰটো যিহেতু বহুত ধুনীয়া বতৰ গৰমো নাছিলে ঠাণ্ডাও নাছিলে ধুনীয়া এটা পৰিৱেশত আমি আজি ইয়াত ভোটদান কৰিবলৈ ওলাই আহিছিলোঁ ভোটদানৰ ইয়াত আমি আহিয়ে খুব দীঘলীয়া শাৰীৰ সন্মুখীন হ'ব লগা হৈছিলে আমি যিহেতু 2-3 ঘণ্টাৰ পাছতে ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিব পাৰিছিলোঁ আমি খুব দীঘলীয়া শাৰী মানুহৰ বহুত উৎসাহ আমাক সকলোৰে উন্নয়ন লাগে সেই আশা লৈ ওলাই আহিছিলে গতিকে আমি আশা কৰোঁ আগলৈ যাতে আমাক চৰকাৰে যিখনে চৰকাৰে হওক আমাক যাতে অধিক সা সুবিধা দিয়ে মহিলাখিনিক যাতে সবলীকৰণৰ ক্ষেত্ৰত আৰু অধিক আগবঢ়াই নিয়ে সেয়াই বাইদেউ আপোনালোকে ভোট দিলে দিলোঁ বাইদেউ কিবা ক'ব ভোট দিলে ভোট দিলোঁ আমি ভোট দি ভাল লাগিলে বহুত দীঘলীয়া আমাৰ হৈ আছিলে ৰাইজ বহুতখিনি ৰাইজ হ'ল আমাৰ ইয়াত ভোট দি বহুত যথেষ্ট ভাল লাগিলে আমি ভোট দিলোঁ ভালেই লাগিছে আৰু উন্নতি হোৱাটো বিচাৰোঁ আমাৰ তেনেদৰে আছে অঁ ভোট দিলোঁ আমি দেশৰ উন্নতিটোৱে বিচাৰোঁ আৰু হয় দিলোঁ এইবাৰ কম্পিটিশ্যনো বেছি হৈছে এতিয়া কোনটো প্ৰাৰ্থী জিকে সেইটোতো আমি নাজানিম তথাপিতো আমি উন্নতিটো অকণমান বিচাৰিছোঁৱে যিখন চৰকাৰে আহক আমাৰ যাতে অকণমান মানে ডেভেলপ হয় আৰু সকলো ক্ষেত্ৰতে আৰু দাম দৰ যিমানখিনি বাঢ়িছে সেই সকলোবিলাক ক্ষেত্ৰতো যাতে অকণমান কম হয় আমাৰ গাঁওবাসী ৰাইজ সকলোৱেতো অকণমান প্ৰব্লেমত পৰে ন সেইকাৰণে যিখন চৰকাৰে আহে সেইখন চৰকাৰে যাতে এই মূল্য যিটো বৃদ্ধি হৈছে সেইটো যাতে হ্ৰাস হয় তাৰমানে আমি সেইটোৱে বিচাৰোঁ ধন্যবাদ যিমানখিনি উন্নয়ন হৈছে পাপৰি তাতকৈ আৰু বেছি উন্নয়ন বিচাৰিছে আমি কৈছোঁ যে নন্দলাল বৰগোহাঁই চিটি কলেজ ডিব্ৰুগড়ৰ এই ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছোঁ এতিয়াও বহু লোকে ভিতৰত আছে আচলতে গেট বন্ধ কৰি দিছে যিহেতু 5 বজাৰ লগে লগে ভোট সামৰণি পৰিছিলে কিন্তু যিখিনি লোক ভিতৰত আছে ইয়াত প্ৰায় 2500 ভোট আছে গতিকে এইবাৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে বতৰ আজি ৰাতিপুৱা কিনকিনীয়া সকলোতে দেখিবলৈ পোৱা গৈছে যে বহুকেইটা কেন্দ্ৰত আচলতে যথেষ্ট পলমো হৈছে 5 বাজি